মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তৃতীয় শ্ৰেণীৰ যিটো গণিতৰ প্ৰথম যিটো পাঠ সংখ্যা 1 ৰ পৰা 500 লৈ এই পাঠ নম্বৰ 1 এই পাঠটো মই তোমালোকৰ 11 নম্বৰ পৃষ্ঠাৰ পৰা কৰি দিবলৈ চেষ্টা কৰিছো তোমালোকে চাবাচোন তোমালোকৰ 11 নম্বৰ পৃষ্ঠাত আছে তলৰ সংখ্যাবোৰ সংখ্যাৰ ৰেখাত বহুৱাও আহা ক নম্বৰ দিছে তোমালোকক 105 117 123 135 148 এতিয়া এডাল সংখ্যাৰ ৰেখা তোমালোকক আঁকি দেখাই দিছে 100 110 120 130 140 150 160 এনেকৈ গৈছে এতিয়া চাও আমি 100 আৰু 110 ৰ মাজত 10টা ঘৰ আছে আমি স্কেলে সমানে ভাগ কৰি 10টা ঘৰ কৰি ল'ব লাগিব তেনেকৈ আমি 110 ৰ পৰা 120 ৰ ঘৰৰ মাজত সমানে আমি যেটো 10 কে বাঢ়ি গৈছে গতিকে আমি 10টা ঘৰ দি ল'ব লাগিব এতিয়া চাও প্ৰথম সংখ্যাটো 105 105 সংখ্যাটো ক'ত বহিব আমাৰ 100 আৰু 110 ৰ মাজত 105 বহিব ইয়াৰ মাজত বহিব এতিয়া আমি দেখিছো প্ৰথম সংখ্যাটো আছিল 105 105 সংখ্যাটো ক'ত বহিলে আমাৰ 100 আৰু 110 ৰ মাজত বহিছে 105 তোমালোকে ইয়াত 10টা ঘৰ সমান সমান কৰি ল'বা তাৰ মাজত 105 টো আমি বহাইছো তাৰপিছত আছে 117 117 টো বহিব 110 আৰু 120 ৰ মাজত 117 বহিব তাৰপিছত আছে 123 সংখ্যাটো 120 আৰু 130 ৰ মাজত বহিব তেনেকৈ 135 টো বহিলে আমাৰ ইয়াত আৰু 148 টো বহিলে 140 আৰু 150 ৰ মাজত বহিলে তাৰপিছত আমাৰ খ নম্বৰত দিছে 231 253 253 265 272 289 231 সংখ্যাটো আমাৰ 230 আৰু 240 ৰ মাজত বহিব 231 253 টো আমাৰ বহিব 250 আৰু 260 ৰ মাজত বহিব 253 এটো 265 272 289 তাৰ পিছত গ নম্বৰত দিছে আমাৰ 355 সংখ্যাটো এটো 363 360 আৰু 370 ৰ মাজত বহিব 386 380 আৰু 390 ৰ মাজত বহিব তাৰ পিছত 395 390 আৰু 400 ৰ মাজত বহিব তাৰ পিছত আছে 404 টো আমাৰ 400 আৰু 410 ৰ মাজত বহিব তাৰ পিছত কৈছে আমাক নিকটৱৰ্তী হ চাও আহা নিকটৱৰ্তী হতক কোনটো হ'ব ইয়াত চাবলৈ কৈছে ইয়াত দিছে ইয়াত 100 134 200 এতিয়া হদিছে ইয়াত কৈছে কি 100 সংখ্যাটোত থকা গাজৰটো হহাৰটোৰ ওচৰত আছে 100 সংখ্যাটোত থকা এটো যিটো ইয়াত গাজৰ আছে 100 সংখ্যা হহাৰটোৰ ওচৰত আছে তাৰ মানে হহাৰ থকা সংখ্যাটোৰ নিকটৱৰ্তী হ হ'ব 100 তাৰ মানে হহাৰ ওচৰত কোনটো হতক আছে বুলি কও 100 200 টো দূৰত আছে আমি যদি হিচাপ কৰো 1 2 3 4 হহাৰটোৰ পৰা 4 খোজ আঁতৰত আমাৰ 100 টো আছে কিন্তু আমি যদি 200 যদি চাও 1 2 3 4 5 6 7 খোজ আঁতৰত আছে গতিকে ওচৰ নিকটৱৰ্তী মানে হল ওচৰ হহাৰটোৰ ওচৰত থকা কোনটো হতক হ'ব তেতিয়া হলে 100 দেখি পিছত আমাক দিছে হহাৰটোৰ নিকটৱৰ্তী হত ঘেৰ চিন দিয়া এতিয়া হহাৰটো আছে আমাৰ ইয়াত 260 আছে এতিয়া 260 ওচৰ হতক কোনটো ওচৰত আছে হৰিছে আমাক আমি ইয়াত যদি চাও ইয়াৰ পৰা 300 লে কিমান দূৰ হয় 1 2 3 4 খোজ দূৰ হ'ব আৰু ইয়ালে কিমান দূৰ হয় 1 2 3 4 5 6 এটা ওচৰ কোনটো হ'ব এটো হ'ব 300 টো গতিকে ইয়াত আমি কোনটো গুল চিন দিব লাগিব 300 টো তাৰ পিছত হ'ব আমাৰ ইয়াৰ আছে হহাটো আছে আমাৰ 340 ত আছে তাৰ পিছত গাজৰটো আছে 300 গতিকে আৰু ইয়াৰ ইফালে কিমান আছে 400 আছে গতিকে ওচৰ কোনটো হ'ব ওচৰ আমাৰ এটো হ'ব 1 2 3 4 এটো ওচৰ হ'ব ইফালে যদি চাও আমি 1 2 3 4 5 6 এটা 60 দূৰত আছে গতিকে ওচৰ নিকটৱৰ্তী হ কোনটো হ'ব এটো 300 হ'ব এটো আমাৰ 300 টো শুদ্ধ হ'ব তেনেকৈ ইয়াত আমাক কৈছে খালি বাকচত লিখো আহা 112 ৰ নিকটৱৰ্তী খ 112 ৰ নিকটৱৰ্তী খ কিমান হ'ব আমাৰ তেতিয়াহলে 100 হ'ব ইয়াত আমি লিখিব লাগিব 100 তাৰপিছত কৈছে খ নম্বৰটো 178 ৰ নিকটৱৰ্তী খ 178
178 নিকটৱৰ্তী খ কোনটো হ'ব আমাৰ 200 হ'ব যদি তোমালোকে 150তকৈ বেছি হয় তেতিয়া আমি 200 ওচৰটো হ'ব ইয়াত যদি চাওঁ 251 নিকটৱৰ্তী খ 2টো আছে 50তকৈ বেছি হৈছে 50তকৈ বেছি হ'লে আমি আৰু 100 যোগ কৰি দিম মানে 300 হ'ব 251 নিকটৱৰ্তী খ কিমান হ'ব আমাৰ 300 ইয়াত আমি লিখিব লাগিব 300 414 নিকটৱৰ্তী খ 414 কাৰ ওচৰত আছে আমাৰ 400 ওচৰত আছে 500 ওচৰত আছে এটা তাৰ উত্তৰটো আমাৰ 400 ইয়াৰ পিছত 12 নম্বৰ পৃষ্ঠাত তোমালোকক কৈছে 235 সংখ্যাটো মুঠা আৰু কাঠিৰ সহায়ত চাওঁ আহা এতিয়া 200 আমি চাওঁ একক দশক শতক 200 কৈছে 200 কাৰণে আমাৰ 100 মুঠা কেইটা লাগিছে দুটা 100 মুঠা দুটা লাগিলে কিমান হৈছে 200 তাৰ পিছত 35 একক দশক 310 বুলি ক'লে আমাৰ 10 কেইটা লাগিলে এটা দুটা তিনিটা 310 গতিকে 10ৰ মুঠা তিনিটা হৈছে কিমান আছে 30 তাৰ পিছত 5 বুলি ক'লে এক কেইটা লাগিছে পাঁচটা 1 2 3 4 5 পাঁচডাল কাঠি কিমান হৈছে 5 গতিকে 235 মান কিমান আমি লিখিলো 200 100 মুঠা দুটা লাগিলে 200 হ'ল 10ৰ মুঠা তিনিটা লাগিলে 30 হ'ল আৰু কাঠি 5ডাল লাগিলে 5 হ'ল আৰু এটোকে আমি কি ৰূপ বুলি কওঁ বিস্তৃত ৰূপ এনেকৈ আমি 200 যোগ 30 যোগ 5 এই লেখাটোকে আমি কি ৰূপ বুলি কওঁ বিস্তৃত ৰূপ তাৰপিছত আমাক কৈছে 235 সংখ্যাটো মণিহলাত চাওঁ আহা 235 সংখ্যাটো মণিহলাত লিখিছে প্ৰথমতে একক দশক শতকৰ ঘৰত কিমান আছে 2 এই 2 শতকৰ ঘৰত 2 বহাইছে আৰু দশকৰ ঘৰত 3 আছে 3 10 গতিকে এক দশক শতক 10 1 2 3 3 10 বহাইছে আৰু একৰ ঘৰত 5 গতিকে ইয়াত 5টা বহাইছে তাৰ পিছৰ সংখ্যাটো আমাক কৈছে মণিহলাত মণি গণনা কৰি সংখ্যা লিখা আৰু সংখ্যাবোৰ নাম লিখো আহা লগতে বিস্তৃত সংখ্যাটো লিখিবা আমি এতিয়া ইয়াত চাওঁ আমি একক দশক শতকৰ ঘৰত কিমান আছে আমাৰ 1 2 3 4 গতিকে 4 শতক হ'ব তাৰ পিছত দশকৰ ঘৰত কিমান আছে একক দশকৰ ঘৰত আছে 1 2 3 3 10 4 3 হ'ব ইয়াত একৰ ঘৰত 1 আছে গতিকে আমি এটো কিমান সংখ্যা বুলি পঢ়িম 431 এটা আমি লিখিম ইয়াত 431 এতিয়া বিস্তৃত ৰূপত কেনেকৈ লিখিম এটো আমি শতকৰ ঘৰত কিমান পালো আমি 4 পালো 4 শতক পালো গতিকে আমি 4 শতক মানে কিমান 400 যোগ আমি দশকৰ ঘৰত কিমান পালো 3 10 তাৰ মানে 30 আৰু একৰ ঘৰত কিমান পালো 1 গতিকে এটা 431 হৈ গ'ল তাৰ পিছৰ সংখ্যাটো চাওঁ আমি ইয়াৰ শতকৰ ঘৰত কিমান আছে 3 ইয়াত দশকৰ ঘৰত একো নাই তাৰ মানে আমি লিখিব লাগিব 0 একৰ ঘৰত কিমান আছে 1 2 3 4 5 তাৰ মানে সংখ্যাটো কিমান সংখ্যা লিখিব লাগিব আমি 305 আৰু আমি বিস্তৃত ৰূপত লিখিলে কিমান হ'ব এটো শতকৰ ঘৰত 3 শতক আছে গতিকে আমি লিখিব লাগিব 300 দশকৰ ঘৰত 0 আছে আৰু একৰ ঘৰত আছে আমাৰ 5 দশকৰ ঘৰত আমাৰ 0 আছে 0 দশক মানে আমি লিখিব লাগিব 0 বুলি লিখিব লাগিব তাৰপিছত আছে 5 আছে তাৰপিছত শেষৰ ফালে লিখিছে আমাৰ সংখ্যাৰ তালিকাখন পূৰ কৰোঁ আহা ইয়াত দিছে আমাৰ 207 তে দেখাইছে 207 200 যোগ 0 যোগ 7 344 এটো হ'ব আমাৰ 344 এৰা আমি লিখিব লাগিব 300 দশকৰ ঘৰত আছে 4 10 গতিকে 40 লিখিব লাগিব একৰ ঘৰত আছে 4 415 আমি লিখিব লাগিলে এনেকৈ লিখিম 415 ইয়াত শতৰ ঘৰত কিমান আছে 400 আছে 4 আছে কাৰণে 400 হ'ব তাৰ পিছত দশকৰ ঘৰত কিমান আছে 1 10 মানে 10 আৰু একৰ ঘৰত আছে 5 গতিকে শুদ্ধ বিস্তৃত ৰূপত লিখা এইখিনিয়ে হ'ব ইয়াৰ পিছৰ তোমালোকৰ পৃষ্ঠাখনত আছে মুদ্ৰা আৰু কাঠিবোৰ চাই সংখ্যাবোৰ বিস্তৃত ৰূপৰ সৈতে সংখ্যাবোৰ মিলোৱা
এতিয়া প্ৰথমটো চাওঁ আমি এটা শতকৰ মুঠা কেইটা আছে দুটা 200 আৰু ইয়াত দশকৰ মুঠা নাই এককৰ মুঠা আছে 1 2 3 4 5 এটো 2 শতক আৰু 1 5 মানে 205 হ'ব 205 দশকৰ ঘৰ আমাৰ দশকৰ মুঠা নাই গতিকে ইয়াত কোনটো মিলিব 205 টো এটো 205 আৰু বেছিৰ ওপৰত লিখিলে আমাৰ কোনটো হ'ব 2 শতক 0 যোগ 5 তাৰপিছত চাওঁ আমি দশকৰ মুঠা শতকৰ মুঠা দুটা আছে 2 শতক 10 কিমান আছে 1 2 3 4 মানে 4 10 একৰ মুঠা কেটা আছে 1 2 3 4 5 6 7 তাৰ মানে শতকৰ মুঠা 2 গতিকে 2 শতক আৰু 4 10 আৰু 7 তাৰ মানে কিমান হ'ব 247 একৰ মুঠা দুটা মানে 200 হৈ গ'ল 10ৰ মুঠা 4টা মানে 40 হৈ গ'ল আৰু 7 মানে হৈ গ'ল 47 গতিকে এটো মিলাব লাগিব আমি ইয়াত 247 আৰু বেছিৰৰ ওপৰত লিখা কোনটো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব আমাৰ 247 তাৰ পিছতো চাওঁ আমি শতকৰ মুঠা দুটা আছে দশকৰ মুঠা কেটা আছে 1 2 3 4 5 একৰ মুঠা দুটা মানে হৈ গ'ল 200 আৰু এটো 5 মানে কিমান হৈ গ'ল 250 দশৰ মুঠা 5টা মানে 50 গতিকে 250 টো এটো ইয়াত মিলাব লাগিব আৰু ইয়াৰ বিস্তাৰ ৰূপটো হ'ব এটো হ'ব 200 যোগ 50 যোগ 0 ইয়াৰ এককৰ মুঠা নাই পিছৰো চাওঁ আমি একক দশক শতক অকল শতকৰ মুঠা আছে মানে শতকৰ মুঠা 3টা মানে 3 শতক 3 শতক মানে কোনটো হ'ব 300 হ'ব গতিকে ইয়াত মিলাব লাগিব আৰু এটো কোনটো শুদ্ধ হ'ব এটো 300 আমাৰ শুদ্ধ হ'ব একেবাৰে ওপৰটো তাৰপিছত কৈছে স্থানীয় মান আৰু নিজা মান চাওঁ আহা এতিয়া এটো এটা সংখ্যা 235 শতকৰত আছে কিমান 2 শতক মানে হৈ গ'ল 200 ইয়াৰ স্থানীয় মান এই 2 টো স্থানীয় মান হৈ গ'ল 200 বা 200 আৰু 2 টো স্থানীয় মান কিমান স্থানীয় মান 200 হৈ গ'ল 2 টোৰ নিজৰ মান কিমান হ'ব নিজৰ মান 2 এ হ'ব তেনেকে 3 টো স্থানীয় মান 3 টো কিহৰ ঘৰত আছে দশকৰ ঘৰত গতিকে 3 স্থানীয় মান কিমান হ'ব 3 10 বা 30 আৰু 3 নিজৰ মান কিমান হ'ব 3 তেনেকে 5ৰ স্থানীয় মান 5 1 বা 5 আৰু 5ৰ নিজৰ মান কিমান হৈ গ'ল 5 ইয়াত কৈছে সংখ্যা এটাৰ অংকবোৰ নিজা মান হল অংকবোৰ নিজে তাৰ মানে 2 নিজৰ মানটো নিজে হৈ গ'ল নিজৰ মানটো নিজে হৈ গ'ল কিন্তু স্থানীয় মান বেলেগ বেলেগ হ'ব পাৰে এতিয়া চাওঁ আমি তালিকাখন ঘেৰ কৰা অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখো আহা এতিয়া স্থানীয় মানো লিখিবলৈ কৈছে আমাক নিজা মানো লিখিবলৈ কৈছে এতিয়া ইয়াত ঘেৰ দিয়া আছে 3 টো আমি চাওঁ এককৰ ঘৰত আছে গতিকে ইয়াৰ স্থানীয় মান কিমান হ'ব আমি 3 এ হ'ব আৰু ইয়াৰ নিজা মান কিমান হ'ব নিজা মান আমাক 3 এ হ'ব তাৰপিছত চাওঁ 130 সংখ্যাটো ইয়াৰ 3 টো কিহৰ ঘৰত আছে একক দশকৰ ঘৰত 3 10 গতিকে 3 স্থানীয় মান কিমান হ'ব 3 10 মানে কিমান হৈ গ'ল আমাৰ 30 3 10 মানে হৈ গ'ল 30 আৰু ইয়াৰ 3 নিজা মান কিমান হৈ গ'ল 3 এ হ'ব নিজা মানটো আমাৰ 3 এ হ'ব স্থানীয় মান কিন্তু 30 হ'ব পিছতো চাওঁ আমি একক দশক 0 10 মানে ইয়াৰ স্থানীয় মান কিমান হৈ যাব 0 আৰু ইয়াতো আমাৰ কিমান হ'ব 0 তাৰপিছত আছে 378 8টো একৰ ঘৰত আছে গতিকে 8ৰ স্থানীয় মান হ'ব গ'ল 8 হ'ব 8 1 বা 8 হ'ব আৰু ইয়াৰ নিজা মান কিমান হ'ব 8 পিছতো চাওঁ আমি একক দশক শতকৰ ঘৰত আছে 5 শতক গতিকে ইয়াৰ স্থানীয় মানটো হ'ব 5 শতক বা 500 আৰু 5ৰ নিজা মানটো কিমান হ'ব আমাৰ 5 হ'ব তাৰপিছত চাওঁ আমি 0 টো স্থানীয় মানটো আমাৰ 0 হ'ব নিজৰ মানটো কিমান হ'ব আমাৰ 0 এতিয়া পিছতো দিছে আমাক সৰু নে ডাঙৰ চাওঁ আহা এটা সংখ্যা দিছে 215 আৰু এটো হৈছে 115 তে 215 বুলি ক'লে একৰ মুঠা কেটা হৈ গ'ল দুটা দশৰ মুঠা এটা একৰ মুঠা 5টা 115 বুলি ক'লে একৰ মুঠা এটা দশৰ মুঠা এটা আৰু একৰ মুঠা 5টা এটা কোনটো ডাঙৰ ইয়াত দেখিছো আমি একৰ মুঠা এটা আছে ইয়াত দেখিছো একৰ মুঠা দুটা আছে গতিকে কোনটো ডাঙৰ হ'ব 215 প্ৰথমতে আমি শতকৰ ঘৰটো চাম একক দশক শতক ইয়াৰ শতকৰ ঘৰত 2 আছে ইয়াৰ একক দশক শতকৰ ঘৰত কিমান আছে 1 আছে
গতিকে 2 শতক আৰু 1 শতক কোনটো ডাঙৰ 2 শতকটো ডাঙৰ হ'ব তেনেকৈ পিছৰকেইটা চাওঁ আমি তলৰ প্ৰতিজোড় সংখ্যা ডাঙৰটোত চিন দিও আহা ইয়াত কোনটো ডাঙৰ হ'ব ইয়াত দিছে ক নম্বৰটোত 151 আৰু 251 এতিয়া চাওঁ আমি প্ৰথমতে 17 ঘৰটো চাওঁ ইয়াত একক দশক শতক ইয়াৰ 17 ঘৰত 1 আছে 1 শতক ইয়াত আছে একক দশক শতক 17 ঘৰত কিমান আছে 2 আছে গতিকে 1 শতক আৰু ইয়াত আছে 2 শতক কোনটো ডাঙৰ হ'ব আমাৰ 2 শতকটো ডাঙৰ হ'ব গতিকে 251টো আমাৰ কি হ'ব ডাঙৰ হ'ব খ নম্বৰটো চাওঁ আমি 271 371 ইয়াত চাওঁ আমি একক দশক 17 ঘৰত আছে 2 ইয়াত একক দশক 17 ঘৰত আছে 3 2 শতক আৰু 3 শতক 3 শতকটো ডাঙৰ হ'ব গতিকে ইয়াৰ ৰাইট চিন হ'ব পিছতো চাওঁ আমি 420 আৰু 220 একক দশক 17 ঘৰত কিমান আছে 4 শতক আছে আৰু এটো আছে 2 শতক কোনটো ডাঙৰ 420টো আমাৰ ডাঙৰ হ'ব তাৰপিছত চাওঁ 191 আৰু 491 ইয়াৰ আমি 17 ঘৰত চাওঁ একক দশক এই 17 ঘৰত আছে 1 ইয়াৰ 17 ঘৰত আছে আমাৰ কিমান আছে 4 আছে গতিকে কোনটো ডাঙৰ হ'ব 4 শতক ডাঙৰ হ'ব নে 1 শতকটো ডাঙৰ হ'ব 4 শতকটো ডাঙৰ হ'ব গতিকে 491টো ডাঙৰ সংখ্যা হ'ব তলৰ প্ৰতিজোড় সংখ্যা সৰু সংখ্যাটো ৰাইট চিন দিও আহা প্ৰথমটো হৈছে আমাৰ 122 আৰু 132 প্ৰথমতে 17 ঘৰত আমি চাওঁ একক দশক 17 ঘৰত ইয়াৰো 1 আছে আৰু পিছৰ সংখ্যাটোৰো 1 আছে যদি দুইটা 17 ঘৰত একে সংখ্যা থাকে আমি পিছৰ সংখ্যাৰে তুলনা কৰিম ইয়াত আছে আমাৰ একক দশক ঘৰত 2 দহ ইয়াত আছে 3 দহ 2 দহ আৰু 3 দহত কোনটো সৰু হ'ব 2 দহটো ডাঙৰ দুইটাটো সৰু হ'ব গতিকে আমাক কৈছে সৰুটো ৰাইট চিন দিব কৈছে গতিকে 122টো আমাৰ কি হ'ব সৰু হ'ব পিছতো চাওঁ আমি 314 আৰু 334 ইয়াৰ 17 ঘৰত আছে আমাৰ একক দশক 17 ঘৰত 3 আছে ইয়াতো আমাৰ একক দশক 17 ঘৰত কিমান আছে 3 17 ঘৰকেইটা একে আছে যদি একে থাকে আমি পিছৰ দশকৰ ঘৰটো চাম একক দশক ইয়াৰ দশক ঘৰত আছে 1 ইয়াৰ দশক ঘৰত আছে আমাৰ কিমান আছে 3 গতিকে 1 দহটো আমাৰ সৰু হ'ব 3তকৈ গতিকে 314টো আমাৰ কি হ'ব সৰু হ'ব তাৰপিছত চাওঁ আমি 257 আৰু 287 ইয়াতে আমি তুলনা কৰোঁ প্ৰথম 17 ঘৰটো একে আছে 2 2 পিছৰ ঘৰটো চাওঁ আমি ইয়াত আছে 5 5 দহ ইয়াত আছে 8 দহ 5 দহটো সৰু হ'ব গতিকে এটো আমাৰ সৰু হ'ব 221 আৰু 291 ইয়াৰ আছে 17 ঘৰত 2 ইয়াতো 17 ঘৰত 2 আছে দহৰ ঘৰত আছে ইয়াত 2 দহৰ ঘৰত আছে 9 গতিকে 2 দহটো আমাৰ সৰু হ'ব গতিকে 221টো সৰু হ'ব তাৰপিছত কৈছে আমাক ডাঙৰ সংখ্যাটোত ঘেৰ চিন দিও আহা ইয়াত 120 আছে 125 125টো ডাঙৰ হ'ব 311 310 311টো ইয়াত ডাঙৰ হ'ব তাৰপিছত ইয়াত কৈছে 133 আৰু 135 135টো ইয়াত ডাঙৰ হ'ব ঘৰ নম্বৰটোত 125 আৰু 127 127টো ডাঙৰ হ'ব ইয়াত তেনেকৈ 231টো ডাঙৰ হ'ব আৰু প্ৰথম 6 নম্বৰটো আমাৰ কোনটো ডাঙৰ হ'ব 439টো ডাঙৰ হ'ব তলৰ শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া 125 আৰু 87 ভিতৰত 87টো ডাঙৰ কাৰণ ইয়াৰ এককৰ ঘৰৰ অংকটো 7 কিন্তু 125ৰ এককৰ ঘৰৰ অংকটো 5 আমি তুলনা কৰিবলৈ হ'লে প্ৰথমতে এককৰ ঘৰটো তুলনা নকৰোঁ আমি একেবাৰে শেষৰ ঘৰটো মানে একক দশক শতকলৈকে কিমান যিটো ঘৰ আছে সেইটো তুলনা কৰিম ইয়াত আমি 87টো ডাঙৰ নহয় 125টো ডাঙৰ হ'ব কিন্তু ইয়াত কৈছে 87টো ডাঙৰ গতিকে এইটো আমাৰ কি লিখিব লাগিব এইটো ভুল খটো চাওঁ আমি 87টো ডাঙৰ কাৰণ দশকৰ ঘৰৰ অংকটো 8 কিন্তু 125ৰ দশকৰ ঘৰৰ অংকটো 2 125ৰ দশকৰ ঘৰত 2 আছে কিন্তু ইয়াত আছে 8 আছে এইটো আমাৰ ভুল এইটো নহয় 125টো ডাঙৰ কাৰণ শতকৰ ঘৰত 1 আছে ইয়াত শতকৰ ঘৰত 1 আছে ইয়াত শতকৰ ঘৰেই নাই গতিকে 87ৰ শতকৰ ঘৰত একো সংখ্যা নাই গতিকে এইটো আমাৰ শুদ্ধ হ'ব তাৰ পিছৰটো তলৰ প্ৰতিজোড় সংখ্যা ডাঙৰ সংখ্যাটোত ঘেৰ চিন দিও আহা ইয়াত 421 আৰু 425ৰ মাজত ডাঙৰটো
25 হ'ব 327 আৰু 320 মাজত 327 টো ডাঙৰ হ'ব 233 আৰু 248 মাজত 248 টো ডাঙৰ হ'ব 428 আৰু 348 মাজত ইয়াত চাও আমি একক দশক 17 ঘৰ ইয়াত 4 আছে ইয়াৰ 17 ঘৰ 3 আছে গতিকে 4 17 টো ডাঙৰ হ'ব গতিকে 428 টো ডাঙৰ হ'ব তলৰ সংখ্যা কিটা সৰু সংখ্যাৰ ঘেৰ চিন দিও আহা ইয়াত 220 আৰু 202 মাজত 202 টো সৰু ইয়াত 481 আৰু 389 ইয়াত আমি কোনটো সৰু বুলি ক'লে আমি প্ৰথমতে 17 ঘৰৰ তুলনা কৰিম ইয়াত আছে 4 ইয়াত আছে 3 গতিকে 3 শতকটো সদায় সৰু হ'ব গতিকে 389 টো সৰু হ'ব পিছতে চাও 388 288 ইয়াৰ 17 ঘৰ 3 আছে ইয়াত 17 ঘৰ আছে 2 কোনটো সৰু হ'ব তেতিয়া হলে 288 টো সৰু হ'ব 444 আৰু 448 কোনটো সৰু হ'ব আমি এতিয়া 444 টো কি হ'ব সৰু হ'ব এতিয়া ডাঙৰ সৰু আৰু সমান চিনৰ সৈতে পৰিচয় হৈ আহা এটো ডাঙৰ চিনটো এই চিনটো ইয়াত চাও আমি 5 পা ফুল আছে ইয়াত আছে 3 পা ফুল আছে গতিকে 5 টোৰ ফালে ডাঙৰ চিনটো থাকে আৰু যেটো ফালে সৰুটো ফালে জোঙা চিনটো থাকে 3 টো সৰু গতিকে 3 ফালে জোঙা চিনটো আছে ইয়াত চাও আমি ইয়াত আছে 6 জনী পখিলা ইয়াত আছে 4 জনী পখিলা 6 টো ডাঙৰ 4 টো সৰু ফালে সদায় এই জোঙা চিনটো থাকে 4 টো সৰু ইয়াত আছে 4 চাকি আছে ইয়াত 4 চাকি আছে 4 সমান আছে গতিকে সমান চিন দিছে যদি সমান হয় তেতিয়াহে ইয়াত সমান চিন দিব পাৰে এতিয়া ইয়াত দিছে ইয়াত লাডু কেটা আছে আমি কেটা আছে চাম ইয়াত 1 2 3 4 5 টা আছে লাডু ইয়াত কেটা আছে 1 2 3 4 5 ইয়াতো 5টা আছে গতিকে আমি কি চিন দিম ইয়াত সমান চিন দিম সমান চিন দিবলৈ দুইডাল চিন সমান হ'ব লাগিব ইয়াত চাও আমি ইয়াত আছে 1 2 3 4 টা আছে ইয়াত 1 2 3 4 5 6 7 ইয়াত বেছিকে আছে গতিকে এটো ডাঙৰ হলে এটো সৰুটো ফালে সদায় এই জোঙা চিনটো থাকিব এটো সৰু পিছত দেখিছো আমি কলম ইয়াত বেছিকে আছে ইয়াত কম আছে গতিকে ইয়াত এটো চিন থাকিব ইয়াত চাও আমি কিতাপ ইয়াত বেছি আছে ইয়াত কম আছে গতিকে এটো ডাঙৰ আৰু এটো কি হ'ব সৰু ইয়াৰ পিছত খালী বাকচত চিন দিবলৈ কৈছে কোনটো সৰু ডাঙৰ বা সমান চিন হ'ব ইয়াৰ 123 121 123 টো ডাঙৰ গতিকে এটো চিন হ'ব 491 472 491 ডাঙৰ ইয়াত 300 আছে ইয়াত 301 আছে 300 টো ডাঙৰ 137 100 দুইটা সমান গতিকে আমি কি চিন দিম ইয়াত সমান চিন দিম 344 244 344 টো ডাঙৰ গতিকে ডাঙৰ চিন দিম 99 99 দুইটা সমান গতিকে সমান চিন দিম 210 আৰু 101 210 টো ডাঙৰ হ'ব গতিকে আমাৰ এফালে ডাঙৰ চিনটো থাকিব 473 437 473 টো ডাঙৰ গতিকে আমি এটো চিন দিম ইয়াৰ পিছত দিছে 1 2 আৰু 3 এই কাৰ চিনটো দিছে 1 ৰ পৰা আৰম্ভ হৈছে মানে 1 2 আৰু 3 যদি কাৰ চিনটো আমি এনেকৈ থাকো 1 2 আৰু 3 কি গণিয়া গঠন হ'ব 123 তাৰপিছত এতিয়া কাৰ চিনটো এফালে দিছে 1 3 আৰু 2 তাৰ মানে 132 হৈছে কাৰ চিনটো এফালে দিছে গতিকে 132 হৈছে এতিয়া আমাৰ কাৰ চিনটো দিছে 2 পৰা আৰম্ভ হ'ব দিছে 2 পৰা আৰম্ভ হৈ কোন ফালে 3 ফালে তাৰপিছত 1 লে ইয়াত আমি কি মানিব 2 3 1 তাৰ মানে 231 ইয়াৰ আমাৰ কোৰ পৰা আৰম্ভ হৈছে 2 পৰা 2 পৰা 1 তাৰপিছত 3 গতিকে সংখ্যাটো কিমান হ'ব 213 হ'ব তাৰপিছত দিছে আমাক 3 পৰা আৰম্ভ 3 1 2 তাৰ মানে 312 হ'ব ইয়াতো 3 পৰা আৰম্ভ কিন্তু কাৰ চিনটো দিছে 2 ফালে 3 2 1 তাৰ মানে 321 হ'ল এতিয়া আমাক দিছে 4 2 0 ৰে গঠন 4 পৰা আৰম্ভ হৈছে 4 2 0 তাৰ মানে ইয়াত কিমান হ'ব 420 হ'ব ইয়াত দিছে আমাক 4 পৰা আৰম্ভ 0 ফালে আৰু 2 তাৰ মানে কিমান হ'ব 402 হ'ব
ইয়াত আমাক দিছে 2 পৰা আৰম্ভ 2 0 4 2 0 4 হৈ গ'ল আৰু ইয়াত হ'ব 2 পৰা আৰম্ভ 2 4 0 হ'ব তাৰপিছত দিছে আমাক সংখ্যা গঠন কৰা আহা এই দিছে ক নম্বৰটো 5 2 আৰু 7 দিছে আমি এটা 5 টো হতৰ ঘৰ ৰাখো তাৰপিছত 5 2 আৰু 7 লিখিলো এটা 5 টো আমি হতৰ ঘৰে ৰাখিম এই 7 আৰু 2 স্থানটো আমি বদলি কৰি দিম 7 টো আমি এখত আছিল মাজৰ ঘৰলৈ আনিলো 572 হৈ গ'ল এতিয়া আমি 2 পৰা আৰম্ভ কৰিম 2 7 5 হৈ গ'ল আকৌ লিখিলো 2 পৰা 5 টো এতিয়া মাজত দি দিম 2 5 7 2 পৰা আমাৰ হতৰ ঘৰ দুটা হৈ গ'ল 5 ৰ পৰা দুটা হৈ গ'ল এতিয়া 7 ৰ পৰা আৰম্ভ কৰিম 7 2 5 725 আকৌ 7 5 2 752 ঠিক তেনেকৈ 2 পৰা আৰম্ভ কৰিম 2 3 4 টা 234 হৈ গ'ল ইয়াত হৈ গ'ল আকৌ 2 পৰা আৰম্ভ কৰিম 4 2 4 3 243 হ'ব 3 পৰা আৰম্ভ কৰোঁ 342 আকৌ 324 3 পৰা আমাৰ দুটা হৈ গ'ল 2 পৰা দুটা হৈ গ'ল সংখ্যা এতিয়া আমি 4 পৰা আৰম্ভ কৰিম 423 আৰু 432 তাৰপিছত 400 পৰা 25 কৈ আগুৱাই সংখ্যাবোৰ বাকচত লিখো আহা তাৰমানে 400 লগত 25 যোগ কৰি আমি লিখি যাব লাগে 400 লগত 25 যোগ কৰিলে কিমান হ'ব ইয়াত 425 হ'ব আকৌ 425 ৰ লগত যদি আমি 25 যোগ কৰোঁ তেতিয়া কিমান হ'ব 450 হ'ব 450 ৰ লগত আকৌ 25 যোগ কৰিলে কিমান হ'ব আমাৰ 475 475 ৰ লগত 25 যোগ কৰিলে কিমান হৈ যাব 500 300 ৰ পৰা 6 কৈ পিছুৱাই সংখ্যাবোৰ বাকচত লিখো আহা 6 কৈ পিছুৱাই এতিয়া পিছুৱাই বুলি ক'লে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 300 ৰ পৰা আমি 6 বিয়োগ কৰিলে কিমান হ'ব 294 হ'ব 288 হ'ব 282 হ'ব 276 তেনেকৈ 270 264 258 252 266 260 আমি 6 বিয়োগ কৰি গৈ থাকিলে সেইটো সংখ্যা পাম তলৰ তালিকাখনলৈ চোৱাচোন ইয়াত কিছুমান সংখ্যা আছে যে তলত প্ৰশ্ন দিছে আমাক 402 লগত 1 যোগ কৰিলে কিমান পাম 402 লগত যদি আমি 1 যোগ কৰোঁ কিমান পাম আমি 403 এই 403 পাম এইটো তাৰপিছত দিছে 402 পৰা 2 বিয়োগ কৰিলে কিমান পাম 402 পৰা 2 বিয়োগ কৰিলে কিমান পাম আমি 400 পাম এতিয়া ইয়াত 400 আছে তাৰপিছত দিছে 402 পৰা কেই ঘৰ আগুৱালে 409 পাম 402 পৰা আমি কেই ঘৰ আগুৱাব লাগিব